নমস্কাৰ গ'ল্ড আছাম চেনেললৈ আপোনালোকক স্বাগতম। অনুগ্ৰহ কৰি তলত ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু লগতে আমাৰ চেনেলত আপলোড হোৱা সকলোবিলাক ভিডিঅ' সকলোতকৈ আগতীয়াকৈ পাবলৈ বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ। মনৰে দাপোনতে তুমি মইনা লগা খলকনি মোৰ মনত মইনা মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে ওঠতে মই হাঁহি মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে ওঠতে মই হাঁহি তোমাৰে কাৰণে লেখন কৰিছো তুমি ক'লে মইনা আনি দিম পাৰিজাত মনতত মেনকা পাৰিজাত কিয়তা তুমি ক'লে মইনা আনি দিম পাৰিজাত মনতত মেনকা পাৰিজাত কিয়তা তেনেকৈ নকবা তুমি মোকে মইনা সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা তেনেকৈ নকবা তুমি মোকে মইনা সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা মনৰে দাপোনতে তুমি মইনা লগাই খলকনি মোৰ মনত মইনা মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে ওঠতে মই হাঁহি মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে
দিবানে সঁহাৰি জিলিকাম তোমাৰে ওঠতে মই হাঁহি মোৰেনো মৰম দিবানে সঁহাৰি জিলিকাম তোমাৰে ওঠতে মই হাঁহি মোৰেনো মৰম দিবানে সঁহাৰি জিলিকাম তোমাৰে। নমস্কাৰ, গল্ড আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমালৈ কমেণ্ট কৰি পেলাই জনাবলৈ একেবাৰে নাপাহৰিব। কাৰণ ইয়াতে যিটো ভিডিঅ' বনাওঁতে আমি যিকেইজনে বনাইছোঁ আমি সম্পূৰ্ণ নতুন হয়। আমি আগতে তেনেকুৱা কোনো ধৰণৰ লাইক এনেকৈ প্ৰফেশ্যনেল টাইপৰ ভিডিঅ' বনোৱা নাই। ইয়াতে যিজনে কেমেৰা চাইছে বা যিজনে এডিটিং কৰিছে তেখেতৰ পৰা বা আন যিকেইজনে এক্টিং কৰিছে বা মই যিটো কোৰিঅ'গ্ৰাফি কৰিছোঁ আমি সম্পূৰ্ণ নতুন হয়। আমি আগতে এনেকৈ অন কেমেৰাত তেনেকুৱা ধৰণৰ মানে কাম কৰা হোৱা নাছিলে বেছিভাগ। তো যদিও মই বেলেগে কোৰিঅ'গ্ৰাফি কৰা গানত অভিনয় কৰিছোঁ বা ডান্স কৰিছোঁ, তথাপিও মানে এই নিজৰ ফালৰ পৰা এইটো মোৰ প্ৰথম হয়, জীৱনৰ মোৰ প্ৰথম কোৰিঅ'গ্ৰাফি ছং এইটো হয়। তো ইয়াতে নিশ্চয় বহুতো ভুল ভ্ৰান্তি হৈ যাব পাৰে। তো সেইটো আপোনালোকে আমালৈ আঙুলিয়াই দেখাব, কমেণ্ট কৰি পেলাই আমালৈ জনাই দিব। আৰু ইয়াতে আমি জাষ্ট এটা ট্ৰাই কৰিছোঁ, ট্ৰাই কৰি আমি চাইছোঁ যে কেনেকৈ কেমেৰাটো চলাব লাগে বা এডিট কৰিব লাগে বা কোৰিঅ'গ্ৰাফি কেনেকৈ অন কেমেৰাত কৰে সেইটো আমি কৰি চাবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। তো ইয়াতে যিটো আমি গান বাছনি কৰি লৈছোঁ এই গানটো আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ যিটো মনৰে দাপোনতে গান হয়, এই গানটো হিয়ামন এলবামখনৰ পৰা লোৱা হৈছিলে। আৰু এইটো বহুত এটা জনপ্ৰিয় গীত হয়, এইটো মোৰ খুবেই প্ৰিয় গীত বা আপোনালোকৰো বহুতৰে প্ৰিয় হয়। এই গানটো শুনিলেও বহুত ভাল লাগে। চ' সেইটো কাৰণে আমি এই গানটোকে বাছনি কৰি লৈছোঁ। ইয়াতে আমি অলপ মানে আমাৰ যিখিনি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। তো ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে আপোনালোকে আমালৈ জনাই দিব। আৰু আপোনালোকৰ আশীৰ্বাদ মৰম আৰু পৰামৰ্শই আমাক আগলৈ এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত বহুত সহায় কৰিব। চ' ধন্যবাদ।